হয়, প্ৰধানমন্ত্ৰী যি আচলতে সৌভাগ্য আঁচনি আছিলে আৰু এই সৌভাগ্য আঁচনিৰ জৰিয়তে যিসমূহ গ্ৰামাঞ্চলত আচলতে গাঁৱত বিদ্যুতৰ পোহৰ পোৱা নাছিল আৰু সেই পোহৰ ব্যৱস্থা কৰা হৈছিল চৰকাৰে। কিন্তু কাৰ্যক্ষেত্ৰত দেখা গৈছে যে বহু সময়ত যিসমূহ কোম্পানী আচলতে এই যিসমূহ গ্ৰামাঞ্চলত আচলতে বৈদ্যুতিকৰণৰ যি আছে ঠিকা লাভ কৰে, কিন্তু সেই সময়ত যথেষ্ট হেমাহি দেখা যায়। ইয়াৰ পূৰ্বেও আমি এখন গাঁও দেখাইছিলোঁ আৰু আমি গাঁওখন দেখুৱাৰ পাছত আচলতে সেই যি আচলতে কোম্পানী, সেই কোম্পানীটো আচলতে আহি পিনি তেওঁলোকে পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে বিদ্যুৎ সংযোগ কৰিছে। আৰু মই এতিয়া উপস্থিত আছোঁ তিয়কৰ হাতীহাল নামৰ এডোখৰ জেগাত, আৰু হাতীহাল যি আছে দেচুৱালী গাঁও আছে, এই দেচুৱালী গাঁৱতো আচলতে এনেকৈ বহু কেইঘৰ মানুহ আছে য'ত আচলতে গাঁওখনত এইদৰে আচলতে মিটাৰসমূহ আচলতে ইয়াত লগোৱা হ'ল আৰু বহু ঘৰত আচলতে ছাৰ্ভিচ কেবুলডালো লগোৱা হৈছে। কিন্তু ইয়াত যি আচলতে বিদ্যুৎ সংযোগ কৰিব লাগে, কিন্তু এই আচলতে বিদ্যুৎ সংযোগ কিন্তু কৰা হোৱা নাই। এটা কথা ক'ব লাগিব যে এই যি আচলতে সমগ্ৰ কামটো আচলতে ষ্টেপ ইণ্ডিয়া নামৰ এটা আচলতে কোম্পানী, আৰু এই কোম্পানীটো এই যে আচলতে বহিৰাগত বহুজাতিক কোম্পানী, এই কোম্পানীটো আচলতে এই আচলতে গ্ৰামাঞ্চলৰ এই যিসমূহ গাঁও, এই গাঁওসমূহত বিদ্যুতৰ ঠিকা লাভ কৰিছিলে। কিন্তু পৰৱৰ্তী পৰ্যায়ত দেখা গ'ল যে তেওঁলোকে ইয়াতে যিসমূহ থলুৱা লোক আছে বা থলুৱা যিসকল যুৱক আছে, যুৱকসকলক তেওঁলোকে আচলতে এই আচলতে মিটাৰসমূহ সংযোগ কৰা কামত লগাইছিলে। আৰু তেওঁলোকে সংযোগ কৰিয়ে তেওঁলোকে আচলতে এনেকৈ মিটাৰসমূহ সংযোগ কৰিলে, কিন্তু ইয়াত কোনো ধৰণৰ আচলতে বিদ্যুতৰ যি আচলতে সংযোগ কৰিব আছিলে সেইখিনি সংযোগ কৰা দেখা নগ'ল। এনেকুৱা মাত্ৰ মিটাৰসমূহ স্থাপন কৰি তেওঁলোকে দায়িত্ব সামৰিছে আৰু এনেদৰে আচলতে পৰি আছে এতিয়া। মোৰ এই স্থানীয় যিসকল লোক আছে, লোকৰ পৰা আমি জানিব বিচাৰিম কি ক'বা, কিমান দিন হ'ল আৰু তোমালোকৰ যি আছে গাঁওখন কিমান মানুহৰ আছিলে এনেকৈ আচলতে পৰি আছে? হয়, এইখন আজি হ'ল কেইবামাহো হ'ল। হেৰিখন কি কয় আপোনাৰ মিটাৰখন আঁৰি থৈ গ'ল, কিন্তু কানেকশ্যন দিয়া নাই আজিলৈকে। আৰু আমাৰ ল'ৰা ছোৱালী চবৰে পঢ়িবলৈ অসুবিধা হয়, আৰু আমাৰ মোবাইল চাৰ্জিং কৰিবলৈ অকণমান অসুবিধা হয়। আচলতে এইটো আচলতে যিসমূহ চৰকাৰে আচলতে কৰোণা মহামাৰীৰ সময়ত আচলতে অনলাইন ক্লাছৰ ব্যৱস্থা কৰিছে, কিন্তু অনলাইন ক্লাছসমূহ কৰিবলৈ যিসমূহ মোবাইল আচলতে চাৰ্জ দিব লাগে, কিন্তু চাৰ্জ দিবলৈ তেওঁলোকে ইয়াৰ পৰা 2-3 কিলোমিটাৰ দূৰত তেওঁলোকে গৈ পিনি চাৰ্জ দিবগৈ লাগে। আৰু এটা কথা ক'লে ইয়াতে আৰু এজন যুৱক আছে, এই যুৱকজনে আচলতে এই যিসমূহ গাঁও আছে, এই গাঁওকেইখন আছে তেওঁ বিদ্যুৎ সংযোগৰ যিসমূহ মিটাৰসমূহ তেওঁ বহুৱাইছিলে। কিন্তু পৰৱৰ্তী পৰ্যায়ত দেখা গ'ল যে এই যিসমূহ কোম্পানীসমূহে কিন্তু কোনো ধৰণৰ পাৰিতোষিক নিদিয়াকৈ তেওঁলোকক আচলতে বঞ্চনাৰ সন্মুখীন কৰিছে। কি ক'বা, তুমি নিজে লগাইছা, তুমি নিজে কৈছা যে আমি এই গাঁওসমূহত তোমালোকে মিটাৰ সংযোগ কৰিছিলা, কিন্তু পৰৱৰ্তী কি হ'ল? মিটাৰসমূহ ময়ে লগাইছিলোঁ, মোক লগাবলৈ দিছিলে। কিন্তু মিটাৰ লগালোঁ, কেবুল নাই দিয়া। তাৰপিছত পইচাটো মই নাপালোঁ এইবাৰ টকাও, আৰু কেবুল ক'তো নাই। তুমি এই যিসমূহ কোম্পানীৰ তুমি যোগাযোগ কৰিছা নাই? মই যিজনে মোক লগাবলৈ দিছিলে সেইজনৰ লগত যোগাযোগ কৰিছিলোঁ, কি কৈছে সেইজনে দিম বুলি কৈ আজিলৈকে নাই দিয়া। হয়, আচলতে এইটো আচলতে যিসমূহ আছে স্থানীয় যিসকল যুৱক আছে, এই যুৱকসকলক আচলতে তেওঁলোকে আচলতে নিয়োগ কৰিছিলে কামত, আৰু নিয়োগ কৰাৰ পাছত কিন্তু তেওঁলোকক দেখা গ'ল যে তেওঁলোকে কিন্তু কোনো ধৰণৰ পাৰিতোষিক আচলতে প্ৰদান কৰা নাই। মই এটা আৰু এজন যুৱক আছে, তেওঁৰ পৰা আমি জানিব বিচাৰিম। কি ক'ব, কিমানখন গাঁৱত আচলতে এইদৰে আচলতে বিদ্যুৎ সংযোগ আচলতে নকৰাকৈ আছে এনেকৈ মিটাৰসমূহ বহুৱাই থৈছে? এনেকুৱা মিটাৰ এতিয়া আপোনাৰ 3-4খনমান গাঁও আছে। প্ৰায় আপোনাৰ হাতীখাল দেচুৱালী গাঁও আছে, হাতীখাল মিঠাই চাপৰি আছে, তাৰপিছত আপোনাৰ মিঠাই চাপৰি 1 নং মাছ চাপৰি আছে, আৰু তাৰপিছত আপোনাৰ প্ৰায়ে আপোনাৰ য'ত ত'ত মানে 2-4 ঘৰকৈ এনেকৈ থাকি গৈছে জেগাই। আপোনাৰ ঘৰত আপোনাৰ এখন গাঁৱত আপোনাৰ ওচৰতে আপোনাৰ ধৰি লওক পাবলগীয়া 2 ঘৰ মানুহে কাৰেণ্ট পাই আছে, আৰু 2 ঘৰ মানুহ মানে আপোনাৰ মিটাৰ ঘৰত নি বাকচত থৈ দিছে, তেনেকুৱা হৈ আছে। আচলতে এইটো আচলতে তেওঁলোকে আছে যিসমূহ আচলতে বিদ্যুৎ সংযোগ আচলতে চৰকাৰৰ যি আছে সৌভাগ্য আঁচনি আচলতে প্ৰধানমন্ত্ৰী যিহেতু সৌভাগ্য আঁচনি, কিন্তু সৌভাগ্য আচলতে বহু লোকৰ পৰিয়ালে আচলতে দুৰ্ভাগ্য কোৱাৰ নিচিনা হৈছে। আচলতে তেওঁলোকে এতিয়া আচলতে যি চৰকাৰী যি আচলতে আঁচনি, সেই আঁচনি আচলতে তেওঁলোকে লাভ কৰিছে যদিও, কিন্তু তেওঁলোকে যি আছে তাৰ ফল আচলতে ভোগ কৰিবলৈ, সেই ফল ভোগৰ পৰা তেওঁলোক কিন্তু বঞ্চিত হৈ থকা দেখা গৈছে।